আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিভিন্ন প্ৰান্তত আজি যোগ দিৱসৰ আয়োজন কৰা হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি আপোনালোকক সেই কাৰ্যসূচীসমূহ দেখুৱাই আছো। প্ৰায় ৫ বজাৰ পৰাই এই কাৰ্যসূচী আৰম্ভ হৈছে। এয়া কলকাতাৰ যোগ দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। অসমৰ প্ৰান্তে প্ৰান্তে আজি এই বিশেষ দিনটো সকলোৱে উদযাপন কৰিছে। এয়া অতুল বৰাক আমি দেখিবলৈ পাইছো। তেওঁ যোগাসনৰ প্ৰতি পূৰ্বৰে পৰা তেওঁ আকৰ্ষিত হোৱা দেখিবলৈ পোৱা যায় আৰু সামাজিক মাধ্যমতো তেওঁ সক্ৰিয় হৈ থাকে আৰু আজি এই যোগ দিৱসৰ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰা দেখা গৈছে। সমল হৈছে যোগ সাধনাৰ জৰিয়তে মানুহে শৰীৰ মন আৰু আত্মাক একত্ৰিত কৰি সমাধিৰ পৰ্যায়লৈকে নিজকে উত্তৰণ ঘটোৱাৰ পথৰ সন্ধান এই যোগ সাধনাই দি থৈ গৈছে। ভাৰতীয় সভ্যতা সংস্কৃতিৰে পৰিপূৰ্ণ এই যোগ সাধনা প্ৰায় ৫,০০০ বছৰীয়া পুৰণি এক অভ্যাস। আজিৰ আধুনিক সমাজ ব্যৱস্থাত মানুহে নিজৰ জীৱনটো খুব সুৰুচিপূৰ্ণভাৱে যাপন কৰিবলৈ হ'লে যোগ সাধনাই যথেষ্ট সহায় কৰে আৰু সেইকাৰণে সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ মজিয়াত আন্তৰ্জাতিকভাৱে এই যোগ ডে উদযাপন কৰিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ২১ জুন তাৰিখটো সমগ্ৰ বিশ্বই ইণ্টাৰনেশ্যনেল যোগ ডে হিচাপে পালন কৰিব। কাৰণ ২১ জুন দিনটো বছৰৰ আটাইতকৈ দীঘলীয়া দিনৰ ভাগৰ এটা সময়। গতিকে এই দিনটোতে মানুহৰ শৰীৰ মন আত্মা একত্ৰিত কৰি যাতে আমি জীৱনটো সুন্দৰভাৱে যাপন কৰিব পাৰোঁ তেনে চিন্তাৰ আধাৰতে এই যোগ দিৱসৰ প্ৰচলন হৈছে। মই আজি এই যোগ দিৱস ডিব্ৰুগড়ত আমি সকলোৱে অংশগ্ৰহণ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে চৰকাৰীভাৱে যোগ দিৱস পালন কৰা হৈছে। প্ৰত্যেক জিলা সদৰলৈ একোজনকৈ মন্ত্ৰীসভাৰ সদস্যক প্ৰেৰণ কৰিছে। ৰাইজৰ লগত এই যোগ অভ্যাস কৰি এটা যোগৰ পৰিৱেশ যাতে নিৰ্মাণ হয় তাৰ এটা বাতাবৰণ নিৰ্মাণ কৰাৰ উদ্দেশ্যে আজি আমি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আয়োজন কৰা এই যোগ দিৱসত আমাৰ ডিব্ৰুগড়ৰ বিধায়ক মাননীয় প্ৰশান্ত ফুকন ডাঙৰীয়াৰ সহিতে আমাৰ বিষয়া কৰ্মচাৰী স্থানীয় ৰাইজ কণ কণ ছাত্ৰ ছাত্ৰী সকলোৰে উপস্থিতি আমি এই যোগ অভ্যাস কৰোঁ। আপোনালোকে সকলোৱে জানে যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোগক সমগ্ৰ বিশ্বতে আজি জনপ্ৰিয় কৰি তুলিছে
আমাৰ ৰাজ্যখনত 10 পৰা 18 যোৱা বছৰ কেইবাবছৰ ধৰি প্ৰথম আয়ুষৰ পুৰস্কাৰ পাবলৈ উদ্যোগত সক্ষম হৈছিল খুব প্ৰস্তুতি সুন্দৰভাৱে শইকীয়া, আজিৰ দ্বিতীয় দিনটো চাইনি বৰা পালন কৰি আহিছে আৰু তৃতীয় আৰু এইবাৰ যুটীয়াভাৱে নৱনীতা গগৈ ASRLMৰ আৰু হিমাদ্ৰী বৰা মানে যিবিলাক আমাৰ HSC আমি গোট আছে বঁটাপ্ৰাপ্তসকলক আমি প্ৰায় মঞ্চলৈ 32 লক্ষ মহিলাই আমন্ত্ৰণ জনাইছো। ৰাজ্যখনৰ গাঁৱে মই আকৌ ভূঞে এবাৰ কৈছো, এনে প্ৰথম এনেকৈ আজি প্ৰস্তুতি যোগ দিৱসত শইকীয়া, অংশ দ্বিতীয় লৈছে চাইনি তাৰ বাবে বৰা, এমাহজোৰা প্ৰেক্টিছো তৃতীয় কৰিছে আনহাতে নৱনীতা আয়ুষৰ গগৈ উদ্যোগত আৰু হিমাদ্ৰী চলিয়ে বৰা। আছে আমি আৰু আমাৰ কেইগৰাকী ৰাজ্যখনত বঁটাপ্ৰাপকক আজি আমি মাননীয় মুখ্যমন্ত্ৰীয়ে মঞ্চলৈ গুৱাহাটীত আমন্ত্ৰণ জনাইছো। আৰু সন্মানীয় 18 অতিথি পৰা হিচাপে 35 উপস্থিত আছে বছৰৰ ভিতৰৰ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা প্ৰথম সীতাৰামন ডাঙৰীয়ানী সাগৰিকা আৰু গোস্বামী, সকলো জিলা প্ৰশাসনে আজি দ্বিতীয় এনেধৰণে সকলো ৰেখামণি ঠাইতে আজি শইকীয়া, সুন্দৰভাৱে তৃতীয় গাঁৱে ভূঞে উদযাপন পৰিস্মিতা কৰাটো বৰা। মই ভাবোঁ আমাৰ আমি কেইগৰাকী বঁটাপ্ৰাপ্তক আমি মঞ্চলৈ সকলোৰে আমন্ত্ৰণ বাবে এটা জনাইছো। ভাল খবৰ আৰু মই আহ্বান 18 জনাওঁ পৰা 25 আজি বছৰৰ আমি ভিতৰত সকলোৱে সংকল্প সাগৰিকা লৈছোঁ গোস্বামী প্ৰথম, যে দৈনন্দিন আমি দ্বিতীয় কমেও 1 ঘণ্টা আমাৰ ৰেখামণি নিজৰ শইকীয়া, স্বাস্থ্যৰ বাবে তৃতীয় পৰিস্মিতা সুস্থ বৰা। মনৰ বাবে সুস্থ স্বাস্থ্যৰ বাবে আমি যোগাভ্যাস কৰোঁ 35 বছৰ ঊৰ্ধ্ব কিবা এটা সুধি দিয়া আজি আমি যোৰহাট জিলাৰ প্ৰশাসনৰ উদ্যোগত আমাৰ স্থানীয় ৰাইজ তথা বিভিন্ন সংস্থাৰ সহযোগত 12ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোৰহাটৰ এই আমাৰ ইনডোৰ ষ্টেডিয়ামত আয়োজিত হৈছে, য'ত ছাত্ৰ ছাত্ৰীৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে। লগতে তাৰ পিছতেই মহামান্য ৰাজ্যপালৰ উদ্যোগত তেখেতৰ উপস্থিতিত আভাসী ৰূপত গুৱাহাটীত হ'বলগীয়া অনুষ্ঠান PM শ্ৰী গাঁৱে গাঁৱে যোগ মহা অভিযান আৰু আমাৰ মাটি আমাৰ নায়ক এই দুটা আঁচনিৰো আজি শুভাৰম্ভ হ'ব। কিন্তু আজি মূলতঃ আমি যোৰহাট ইনডোৰ ষ্টেডিয়ামৰ পৰা আমি সংযুক্ত হ'লোঁ পশ্চিমবংগৰ সৈতে য'ৰ পৰা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল আমাৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে দেশবাসীক সম্বোধন কৰিছিল। আমি ইয়াৰ পৰাই আভাসী ৰূপত সংযুক্ত হ'লোঁ আৰু আমি সকলোৱে কণ কণ মইনাৰ পৰা জ্যেষ্ঠজনলৈকে 80 জ্যেষ্ঠজনলৈকে আমি সকলো ইয়াত যোগত অংশগ্ৰহণ কৰিলোঁ। আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে সমগ্ৰ বিশ্বৰ 1.5 শতাধিকতকৈ বেছি প্ৰায় 170খনতকৈ অধিক ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে। 100-200 নহয়, গুৱাটেমালাৰ দৰে ৰাষ্ট্ৰত মই তালৈ গৈ দেখিছোঁ, তাত কথা পাতিছোঁ, তাত 10 সহস্ৰাধিক লোকে যোগত অংশগ্ৰহণ কৰে। দেশৰ বাহিৰত এটা অনুষ্ঠানতেই 10,000 লোকে যোগত অংশগ্ৰহণ কৰে। গতিকে আজি নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগত ৰাষ্ট্ৰসংঘই যেতিয়া স্বীকৃতি দিলে, সমগ্ৰ বিশ্বৰ সংস্থাবিলাকে যিদৰে স্বীকৃতি দিলে, প্ৰায় 90%তকৈ বেছি ৰাষ্ট্ৰই ইতিমধ্যে যোগৰ অনুশীলন, যোগৰ শিক্ষণ, যোগৰ প্ৰশিক্ষণ আৰম্ভ কৰি দিছে। আজি এই অনুষ্ঠানটো আমি কিছু সময়ৰ পিছত গম পাম 193খন ৰাষ্ট্ৰৰ ভিতৰত প্ৰায় সিংহভাগেই উলহ মালহেৰে এই অনুষ্ঠান আয়োজন কৰিছে। আমি এগৰাকী ভাৰতীয় ৰূপে গৌৰৱান্বিত।